এই পথাৰখনত গোটেই মানুহখিনিয়ে ফিচাৰী বনাই আলি বান্ধি হাজাৰ হাজাৰ বিঘা মাটি আপোনাৰ খেতি বাতি একদম নোহোৱা হৈ গৈছে। গতিকে আজিৰ পৰা 5-6-7 বছৰ ধৰি এই গোটেই অঞ্চলৰ ৰাইজে এমুঠি ধান পথাৰত পৰা নিব পৰা নাই এই ফিচাৰী দিয়াৰ কাৰণে। ইয়াত আপোনাৰ ধৰক ফিচাৰী এখন দিলে এজন মানুহৰ লাভ হ'ল, কিন্তু বাকী হাজাৰজন মানুহৰ ক্ষতি কৰিলে। গতিকে আজি যিটো ব্যৱস্থা লৈছে আমি নথৈ আনন্দিত হৈছোঁ। এই ৰাস্তা ফিচাৰী আলিবিলাক কাটি যদি এখন পকা ড্ৰেইন হয় তেতিয়াহ'লে এই সমস্যাটো চিৰদিনৰ কাৰণে নোহোৱা হ'ব আৰু এই গোটেই অঞ্চলৰ মানুহৰ খেতি বাতি কৰি এমুঠি ধান সংগ্ৰহ কৰি খাব পাৰিব।